299 টাকাত ইয়াতকে আৰু কম খৰচত গুৱাহাটী নিচিনা এখন চহৰত মহানগৰীত বুলি কয় মহানগৰীত ইয়াতকে আপুনি কম খৰচতে আপুনি থাকিলে যদি পায় আপুনি মোক কমেন্ট কৰক ঐ জিন্তু এই কথাখন নামল নাই মই এটা আহিলো হয় কিন্তু এটা মোৰ প্ৰথম পইচা কিবা নাই নামল নাই কিমান পইচা আছে মই এটা আনিছিলো 1000 এতিয়া খৰচা হৈ গ'ল এতিয়া 700 টকা এতিয়া বৰ্তমান হাতত মোৰ 300 টকা আছে এতিয়া গুলি এতিয়া গধূলি হ'ল না এতিয়া 300 টকাত গুৱাহাটী যেন জেগাত পাব জানো ভাড়া গুৱাহাটীত এইটো বিচাৰিব লাগিব এতিয়া কোটো আছে না এতিয়া আপোনাৰ হাজৰিকা লজত পাইছো যে কি হ'ব হাজৰিকা লজ ইয়াত থকা খোৱা লগতে বনাই খোৱা ব্যৱস্থা আছে আছে দাদা হাজৰিকা লজ নিব আহিলো ঘৰৰ পৰা মানে অলপমান পইচা কমি গ'ল টকা 300 আছে এতিয়া মানে এতিয়া দুটা পাম নে 300 টকা দুটালে ৰাতি থাকিব 299 টকাতে আছে আমাৰ 299 টকা 299 টকা আছে গুৱাহাটী হেন চহৰত 299 টকা এইটো কেনেকৈ সম্ভৱ কি বাবা গুৱাহাটী হেন চহৰত বাপৰে বা হয় না চাব ও ধুনীয়া উন্দি এ বা 299 টকা এনেকৈ ৰুম পাইছো এটা স্টেপ বাথৰুম আছে লগতে বা ইয়াতকে আৰু আপোনাৰ ৰুম লাগে নে ৰাতি গলে 2টা বজাতো যায় গেট খোলা থাকিব 24 ঘণ্টা সাৰ্ভিস আমাৰ হোটেলত আচ্ছা কিছুমানকে আপুনি ধৰক গলে জিএনআৰসি ধৰক ৰাতিপুৱা 4টা বজাত যাব লাগে পেচেণ্টক কিবা দিবলৈ ধুনীয়াকৈ যাব পাৰে কাৰোবাক ফোন কৰি থকা কিবা কৰি থকা প্ৰয়োজন মানে আমি আজি থাকো ন থাকো আৰু আপুনি খোৱা ব্যৱস্থা আছে নিজে বনাই খাব পাৰো নি নিজে বনাই খাব পৰা কিচেন আছে ইচ্ছা কৰিলে নিজে বনাই খাব পাৰে সকলোখিনি যতন আছে আনকি বাচনখনলৈকে আছে বাপৰে বা আমাৰ দৰে আৰু যদি কোনোবা এনেকৈ গুৱাহাটীলৈ কেতিয়াবা বিপদত পৰে তেতিয়ালে আপোনাৰ কিন্তু নাম্বাৰটো লগাই দিব তেতিয়ালে ফোন কৰিলে আপোনাক ফোন কৰিলে হ'ল ভাল লাগিলে এখানে আপোনাক মই ভিডিও দিছো বিকজ এনেকুৱা এটা ধুনীয়া ৰুম 299 টাকাত কতো নাপায় সেইটো গ্যাৰান্টি দিছো 299 টাকাত ইয়াতকে আৰু কম খৰচত গুৱাহাটী নিচিনা এখন চহৰত মহানগৰীত বুলি কয় মহানগৰীত ইয়াতকে আপুনি কম খৰচতে আপুনি থাকিলে যদি পায় আপুনি মোক কমেন্ট কৰক এই বাবুল্লা আছে মোৰ লগত আছে আমাৰ ওনাৰ হয় আমাৰ হাজৰিকা লজৰ বাবুল্লা আপোনাকে এই যে কম খৰচ দিছে ইয়াৰ মেইন উদ্দেশ্যটো কি আপোনাকে মানে চাওক মই নিজেও পূৰ্বতে যেতিয়া সৰু কালত যেতিয়া গুৱাহাটী আহোঁ বিভিন্ন ক্ষেত্ৰত দেখোঁ থকা মেলাৰ ক্ষেত্ৰত হোটেলৰ ভাড়া যথেষ্ট হয় বা মানুহৰ খৰচ পাতিৰ কিছুমান কথা আহি পৰে অৰ্থৰ কিছুমান কথা আহি পৰে আৰু সেই উদ্দেশ্যে মই ভাবিলোঁ যে খুব ৰেহাই মূল্যত যদি সুবিধাজনকভাৱে এটা লজৰ ব্যৱস্থা কৰিব পৰা যায় অন্ততঃ আমাৰ মধ্যবিত্ত বা দুখীয়া শ্ৰেণীৰ মানুহখিনিৰ কাৰণে সুবিধা হ'ব আৰু সেই উদ্দেশ্যে মই একদম 299 টকাৰ পৰা সুবিধাজনক লজটোৰ ব্যৱস্থা কৰিছোঁ এইটো কাৰণে কিছুমান ড্ৰাইভাৰ কৰে তেওঁলোক গুৱাহাটীত দিনতীয়াকৈ ভাড়া লৈ আহে কিন্তু মালিকে তেওঁলোকক এই যে দিনটো ক'ত থাকা তেতিয়া তেওঁলোক 299 টকা দি ৰুম এটা থাকে 1000 টকা পালেও 700 টকা বাচিব ঠিক তেনেকৈ কিছুমান ৰোগী আহে ৰোগীসকলে কি হয় হোটেলত খোৱা বোৱা আমাৰ তাৰ খানা আৰু ইয়াৰ হোটেলৰ মাজত কিছু ধৰণৰ হ'লেও পাৰ্থক্য হয় মই ভাবিলোঁ যে যদি বনাই সিজাই খাব পৰা ব্যৱস্থা কৰা যায় তেতিয়া সুবিধা হ'ব মানুহে নিজে বনাই সিজাই খাব পাৰে সেইকাৰণে ৰুমৰ লগতে ইনক্লুড পাকঘৰ ৰাখিছোঁ যাতে নিজৰ ঘৰত থকাৰ দৰে মানুহ অনুভৱ কৰিব পাৰে ঘৰত খোৱা বোৱাৰ দৰে যাতে আমাৰ যাতে এই লজতো আহি নিজে বনাই সিজাই খাব পাৰে সেই অনুভৱটো যাতে পায় সেইখিনি ব্যৱস্থা ৰাখিছোঁ লগতে গাড়ী লৈ আহিলে গাড়ী পাৰ্কিঙৰ যথেষ্টখিনি জেগা আছে ইয়াত ক্ৰিকেট খেলিব পৰাও জেগা আছে আনকি সেইকাৰণে সকলো আহক সকলো ৰাইজে আদৰি লওক আৰু 6 মাইলৰ একদম মাজমজিয়াত বহুত এইটো সেইখন ব্ৰিজ এইটো মায়াপথ ব্ৰিজখন দেখাই দিব ভিডিঅ'ত এইটো মায়াপথ ৱাকিং ডিষ্টেঞ্চত আৰু প্ৰথম কথা হ'ল যে জিএনআৰচিলৈ খোজকাঢ়ি যাব পাৰিব ৰহমান হস্পিটেল খোজকাঢ়ি যাব পাৰিব জিএমচিত যাওঁ বুলি ক'লে মাত্ৰ 20 টকা ভাড়া ইয়াত বহুত সুন্দৰ আৰু আপোনালোকে যদি গুৱাহাটীলৈ আহে তেনেহ'লে ফোন নম্বৰ দিয়া আছে ডাইৰেক্ট ফোন কৰিব সেইকাৰণে কোনে পাৰ্কিং খোৱা বোৱা খানা নিজে বনাব পাৰিব লগতে ধুনীয়া ফেচিলিটি আছে দেখালোঁ আপোনালোকক বহুত সুন্দৰ এটা ব্যৱস্থা দিছে আমাৰ বাবুল্লাই ভাল লাগিছে এইটো আচলতে আপুনি কৈছে বাবুলদাৰ লজ নহয় আচলতে অসমবাসী ৰাইজৰ লজ সকলো ৰাইজে সঁহাৰি আশীষ যোগালে এই লজটো সদায় থাকিব আৰু অসমবাসী ৰাইজৰ সহায় সহযোগ কামনা কৰিছোঁ এইটো মোৰো লজ আপোনাৰ লজ আমাৰ সকলোৰে লজ থেংক ইউ ছ' মাছ জয় অসম